নমস্কাৰ সকলোকে জ্ঞান শ্বেৰপা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আমি পঢ়ি আছোঁ আছাম হিষ্ট্ৰী সিৰিজ স্পেচিয়েলি ফৰ গুৱাহাটী হাইকোৰ্ট JEE ADRE 3.0 DHS এণ্ড আদাৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেল কম্পিটিটিভ এক্সামছ হেল্ড বাই গভৰ্ণমেণ্ট অফ আছাম ইয়াৰ ইমিডিয়েট আগৰ ক্লাছ অৰ্থাৎ ক্লাছ 3ত আমি শালস্তম্ভ ডাইনেষ্টিৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তাত আমি পাইছিলোঁ শালস্তম্ভ ডাইনেষ্টিৰ একেবাৰে শেষৰ ৰুলাৰ ত্যাগসিংহ নিঃসন্তানভাৱে মৃত্যুবৰণ কৰে আৰু সেয়েহে মন্ত্ৰীসকলে শালস্তম্ভ ডাইনেষ্টিৰ আণ্ডাৰৰে গভৰ্ণৰ এজনক আনি নেক্সট ৰজাজন পাতিছিল যাতে কোনো এনাৰ্কি বা অৰাজকতাৰ পৰিৱেশ সৃষ্টি নহয় মনত পৰিছেনে আৰু আজি আমি পঢ়িম এনচিয়েণ্ট আছামৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ডাইনেষ্টি পালা ডাইনেষ্টিৰ ইতিহাসৰ বিষয়ে This is the list of the rulers of Pala dynasty which are very important from your exam point of view আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল ব্ৰহ্মপাল ৰত্নপাল আৰু ধৰ্মপাল ঠিক আছে গতিকে আহক আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ Who was the first elected king of Kamrup? কামৰূপৰ প্ৰথম নিৰ্বাচিত ৰজা কোন আছিল ইয়াত আমাৰ অপশ্যন আছে A ৰত্নপাল B ব্ৰহ্মপাল C ধৰ্মপাল আৰু D জয়পাল লাষ্টৰ ক্লাছটো যদি শেষলৈকে কোনোবাই ভালদৰে চাইছে তেনেহ'লে এই কুৱেশ্যনটো অতি সহজে এটেম্প কৰিব পাৰিব কাৰণ এই কুৱেশ্যনটোৰ লাষ্ট ক্লাছৰ লগত লিংক আছে চ' ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন A ব্ৰহ্মপাল ব্ৰহ্মপাল ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড কিং অফ কামৰূপ ব্ৰহ্মপাল আছিল কামৰূপৰ প্ৰথম নিৰ্বাচিত ৰজা ঠিক আছে আহক ব্ৰহ্মপালৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট ফেক্ট আমি চাই লওঁ অ'কে দ্য ফাৰ্ষ্ট ফেক্টটো হ'ল ব্ৰহ্মপালে কামৰূপৰ পালা ডাইনেষ্টিটো ষ্টাৰ্ট কৰিছিল কাৰণ আমি অলৰেডি ডিছকাছ কৰিলোঁ যে দ্য লাষ্ট ৰুলাৰ অফ শালস্তম্ভ ডাইনেষ্টি হুইচ ৱাজ ত্যাগসিংহ ডাইড চাইল্ডলেছ আৰু সেইকাৰণে শালস্তম্ভ ডাইনেষ্টিৰ মিনিষ্টাৰ্ছবোৰে ব্ৰহ্মপালক আনি নেক্সট ৰুলাৰ হিচাপে এষ্টাব্লিছ কৰিলে কি কাৰণে যাতে ৰাজ্যত অৰাজকতা বা এনাৰ্কিৰ পৰিৱেশে বিৰাজ নকৰে তো ব্ৰহ্মপাল হ'ল দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি আৰু ব্ৰহ্মপালে 990ৰ পৰা 1010 ADৰ ভিতৰত ৰুল কৰিছিল চনটো ইমান ইম্পৰ্টেণ্ট নহয় তথাপি আপোনালোকে ইয়াৰ পৰা কামৰূপৰ পালা ডাইনেষ্টিটো কেতিয়া ষ্টাৰ্ট হৈছিল তাৰ বিষয়ে আইডিয়া কৰিব পাৰিব আৰু ব্ৰহ্মপালে ৰজা হোৱাৰ আগতে শালস্তম্ভ ডাইনেষ্টিত গভৰ্ণৰ হিচাপে কাম কৰিছিল অ'কে মনত ৰাখিব চ' ফাৰ্ষ্ট ইলেক্টেড কিং অফ কামৰূপা বুলি ক'লে ব্ৰহ্মপাল আৰু ফাউণ্ডাৰ অফ দ্য পালা ডাইনেষ্টি অফ কামৰূপ বুলি ক'লে সেইটো ব্ৰহ্মপালেই হ'ব অ'কে নেক্সট কুৱেশ্যনলৈ যাম Which of the following rulers well fortified the city সত্যপক and named it দুৰ্জয়া নিম্নলিখিত কোনজন শাসকে সত্যপক চহৰখন ভালদৰে সুৰক্ষিত কৰি ইয়াক দুৰ্জয়া নাম দিছিল অপশ্যনবোৰ চাই ল'ব A ব্ৰহ্মপালা B গোপালা C ৰত্নপালা D ধৰ্মপালা আমি পালা ডাইনেষ্টিৰ ৰুলাৰবিলাকৰ নামবোৰ যেতিয়া ইংলিছত ক'ম তেতিয়া পালা বুলি ক'ম আৰু অসমীয়াত কওঁতে পাল বুলি ক'ম ঠিক আছে যদি আমি অপশ্যনবোৰ অসমীয়াত কওঁ তেনেহ'লে এনেকুৱা হ'ব ব্ৰহ্মপাল গোপাল ৰত্নপাল আৰু ধৰ্মপাল অ'কে এনচাৰটো চাই লওঁ আহক কাৰেক্ট আনচাৰ ইজ অপশ্যন C ৰত্নপাল বা ৰত্নপালা ৰত্নপালে সত্যপক চহৰখন ভালদৰে সুৰক্ষিত কৰিছিল মানে ফৰ্টিফাই কৰিছিল আৰু ইয়াক নাম দিছিল দুৰ্জয়া দুৰ্জয়াৰ অৰ্থ হ'ল দ্য ইম্প্ৰেগনেবল ওৱান অৰ্থাৎ যাক কোনেও ভেদ কৰিব নোৱাৰে মানে অভেদ্য আৰু হিষ্ট্ৰিয়ানসকলে অনুমান কৰে যে সত্যপক ৱাজ প্ৰবেবলি দ্য লেটাৰ নেম অফ সৰুপেশ্বৰৰ পৰৱৰ্তী নাম আছিল আৰু ৰত্নপালে বংগৰ পাল ডাইনেষ্টিৰ ৰুলাৰ ৰাজ্যপালক পৰাস্ত কৰিছিল অ'কে ইয়াত কনফিউজন হ'ব পাৰে বংগৰ পাল ডাইনেষ্টি কি হয় আপোনালোকে যদি এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাডি কৰিছে তেনেহ'লে গম পাব যে 8th century ADত বেংগল ৰিজনতো পালা ডাইনেষ্টি বুলি এটা ৰাজবংশৰ ষ্টাৰ্ট হৈছিল আৰু ইয়াক ষ্টাৰ্ট কৰিছিল গোপালা নামৰ ৰুলাৰজনে অ'কে সেইটো হ'ল বেংগলৰ পালা ডাইনেষ্টি ফাউণ্ডেড বাই গোপালা আৰু অসমৰ বা কামৰূপৰ পালা ডাইনেষ্টিৰ ফাউণ্ডাৰজন হ'ল ব্ৰহ্মপালা এই কনচেপ্টটো যদি ক্লিয়াৰ নহয় আপোনালোকৰ বহুত খেলি মেলি লাগিব পাৰে কাৰণ একে সময়তে একে নামৰে দুটা ডাইনেষ্টি পাব এটা আমাৰ অসম বা কামৰূপৰ আৰু আনটো হ'ল বেংগল ৰিজনৰ ঠিক আছে এই কনচেপ্টটো যদি ক্লিয়াৰ হৈছে তেনেহ'লে আমি নেক্সট টপিকলৈ যাম Which Pala ruler had matrimonial alliance with the ৰাষ্ট্ৰকূটাছ কোনজন পাল শাসকৰ ৰাষ্ট্ৰকূটসকলৰ সৈতে বৈবাহিক মিত্ৰতা আছিল অপশ্যন A ৰত্নপাল B গোপাল C ব্ৰহ্মপাল D ইন্দ্ৰপাল এই কুৱেশ্যনটোৰ বিষয়ে জানিছিল নেকি বাৰু চাই লওঁ আহক ইয়াৰ এনচাৰটো কাৰেক্ট আনচাৰ ইজ অপশ্যন D ইন্দ্ৰপাল ইন্দ্ৰপালা হেড মেট্ৰিমনিয়েল এলায়েন্স উইথ দ্য ৰাষ্ট্ৰকূটাছ
Now, let us see some important information about Indrapala. আমি পাইছোঁ যে ইন্দ্ৰপালে ৰাষ্ট্ৰকূটসকলৰ লগত বৈবাহিক মিত্ৰতা স্থাপন কৰিছিল আৰু তেওঁ ৰাজ্যদেৱী নামৰ ৰাষ্ট্ৰকূট প্ৰিন্সেছগৰাকীক বিয়া কৰাইছিল আৰু ইন্দ্ৰপালে পুণ্ড্ৰবৰ্ধনক নিজৰ কণ্ট্ৰললৈ আনিছিল পুণ্ড্ৰবৰ্ধন ৰিজনটো নৰ্থ বেংগলত আছে আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট হ'ল এবাউট ইন্দ্ৰপালা যে ইন্দ্ৰপালে 32টা বিৰুদা মানে পাৰ্চনেল টাইটেল ব্যৱহাৰ কৰিছিল ইন্দ্ৰপালা বিলিভ টু হেভ ইউজ 32 বিৰুদাছ বিৰুদা মানে কি পাৰ্চনেল টাইটেল বা ব্যক্তিগত উপাধি মনত ৰাখিব চ' এনচিয়েণ্ট আছামত 32টা বিৰুদা বা পাৰ্চনেল টাইটেলছ কোনে ইউজ কৰিছিল বুলি ক'লে কি হ'ব আনচাৰটো হ'ব ইন্দ্ৰপালা নেক্সট কোনজন পাল ৰাজবংশৰ শাসকৰ মাতৃ ৰাষ্ট্ৰকূট ৰাজকুমাৰী আছিল অপশ্যন এ ব্ৰহ্মপালা বি গোপালা চি ইন্দ্ৰপালা ডি ৰত্নপালা another important question about Pala dynasty ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি গোপালা গোপাল নামৰ পাল ৰাজবংশৰ শাসকজনৰ মাতৃ ৰাষ্ট্ৰকূট ৰাজকুমাৰী আছিল আমি ইয়াৰ জাষ্ট আগত পালো যে পালা ডাইনাষ্টিৰ ইন্দ্ৰপালে এগৰাকী ৰাষ্ট্ৰকূট কুইন বিয়া কৰাইছিল যাৰ নাম আছিল ৰাজ্যদেৱী আৰু এই ইন্দ্ৰপাল আৰু ৰাজ্যদেৱীৰ সন্তানেই হ'ল আমাৰ গোপাল ঠিক আছে গোপালে গষ্টল ইনস্ক্ৰিপশ্যন নামৰ শিলালিপিখন জাৰি কৰিছিল এইটো মনত ৰাখিব নেক্সট হু শিফটেড দ্য কেপিটেল অফ দ্য পালাছ টু কামৰূপ নগৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম এক্সাম পইণ্ট অফ ভিউ পালসকলৰ ৰাজধানী কামৰূপ নগৰলৈ কোনে স্থানান্তৰিত কৰিছিল অপশ্যন আছে ধৰ্মপাল বি ইন্দ্ৰপাল চি গোপাল ডি জয়পাল ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মপাল ধৰ্মপালে পালসকলৰ ৰাজধানী কামৰূপ নগৰলৈ স্থানান্তৰিত কৰিছিল ধৰ্মপাল পালা ডাইনেষ্টিৰ এজন ইম্পৰ্টেণ্ট ৰুলাৰ আৰু তেওঁৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা চাম কামৰূপ নগৰ উত্তৰ গুৱাহাটীত অৱস্থিত আছিল যি ঠাইলৈ ধৰ্মপালে কেপিটেল চিটিখন শ্বিফ্ট কৰিছিল বাট টিল দেন পালা ডাইনেষ্টিৰ কেপিটেলখন ক'ত আছিল আমি ইয়াৰ আগত অলৰেডি ডিছকাছ কৰিছোঁ নিশ্চয় মনত আছে কামৰূপ নগৰলৈ ধৰ্মপালে কেপিটেলখন শ্বিফ্ট কৰাৰ আগতে পালা ডাইনেষ্টিৰ কেপিটেল আছিল দুৰ্জয়াত দুৰ্জয়াখন কোনে বনাইছিল মনত আছে ৰত্নপালে বনাইছিল হয়নে অ'কে এনাডাৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এবাউট ধৰ্মপাল আমি একেবাৰে প্ৰথমৰ ক্লাছটোত পাইছিলোঁ মনত পৰিছেনে কালিকা পুৰাণ য'ত আমি প্ৰাগজ্যোতিষপুৰ নামটোৰ উৎপত্তিৰ বিষয়ে পাইছিলোঁ সেই কালিকা পুৰাণখন 12th century এডিত চেজ মাৰ্কণ্ডেয়ে লিখি উলিয়াইছিলে মনত পৰিছেনে আৰু এই ধৰ্মপালে কালিকা পুৰাণখন লিখোঁতে চেজ মাৰ্কণ্ডেয়ক পেট্ৰনেজ কৰিছিলে মানে পৃষ্ঠপোষকতা দিছিলে হ'ব মনত ৰাখিব ভেৰি ইম্পৰ্টেণ্ট ফেক্ট নেক্সট Which Pala ruler faced defeat in the hands of Rampala of Bengal? কোনজন পাল শাসকে বংগৰ ৰামপালৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল অপশ্যন চাই ল'ব এ ব্ৰহ্মপাল বি গোপাল চি ইন্দ্ৰপাল ডি জয়পাল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি জয়পাল জয়পালে বেংগলৰ পালা ডাইনেষ্টিৰ ৰুলাৰ ৰামপালৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল জয়পালা পালা ডাইনেষ্টিৰ লাষ্ট ৰুলাৰ আছিল আৰু ইয়াৰ পাছতে কামৰূপৰ পালা ডাইনেষ্টিটো শেষ হৈ যায় আৰু তেওঁৰ শাসনকালটো আছিল বিটুইন 1120 টু 1138 AD ৰামপালে পিছত নৰ্থ বেংগলত টিংগদেৱ নামৰ এজন ৰুলাৰ এপইণ্ট কৰিছিল অ'কে নেক্সট কুৱেশ্যনলৈ যাম হু ৱাজ দ্য ফাৰ্ষ্ট গৌড়া ৰুলাৰ টু কনকুৱাৰ কামৰূপ কামৰূপ জয় কৰা প্ৰথম গৌড় শাসক কোন আছিল অপশ্যন চাই ল'ব এ ব্ৰহ্মপাল বি ৰামপাল চি বৈদ্যদেৱ ডি জয়পাল আৰু কামৰূপ জয় কৰা প্ৰথম গৌড় শাসকজন আছিল অপশ্যন চি বৈদ্যদেৱ ইয়াতে মন কৰিবলগীয়া কথাটো হ'ল যদিও বৈদ্যদেৱ পালা ডাইনেষ্টিৰ শাসক নহয় তেওঁ নৰ্থ বেংগল বা গৌড়াৰহে ৰুলাৰ আছিল তথাপি আমি ক্ৰনলজিটো মেইনটেইন কৰিবলৈ বৈদ্যদেৱক ইয়াত ইনক্লুড কৰিছোঁ আপোনালোকে কনফিউজ কৰিব নালাগে বৈদ্যদেৱ ইজ নট এ ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি ৰাডাৰ হি ৱাজ দ্য ফাৰ্ষ্ট গৌড়া ৰুলাৰ টু কনকুৱাৰ কামৰূপ অ'কে বৈদ্যদেৱৰ বিষয়ে দুটামান ইম্পৰ্টেণ্ট ফেক্ট চাই লওঁ আহক বৈদ্যদেৱ ৱাজ দ্য ছাকচেছৰ অফ টিংগদেৱ আৰু টিংগদেৱ কোন আছিল আমি অলপ আগত পালোঁ টিংগদেৱক ৰামপালে নৰ্থ বেংগলৰ ৰুলাৰ হিচাপে এপইণ্ট কৰিছিল ঠিক আছে আৰু টিংগদেৱৰ পিছত বৈদ্যদেৱে নৰ্থ বেংগলত শাসন কৰিছিল আৰু এই বৈদ্যদেৱে প্ৰথম গৌড় ৰুলাৰ আছিল যোনে কামৰূপখন ছাকচেছফুলি আক্ৰমণ কৰিছিল আৰু বৈদ্যদেৱে কামৰূপ আক্ৰমণ কৰি ইয়াত ফাৰ্ষ্ট ব্ৰাহ্মণ ডাইনেষ্টিটো এষ্টাব্লিছ কৰিছিল ঠিক আছে তো হু এষ্টাব্লিছড দ্য ফাৰ্ষ্ট ব্ৰাহ্মণ ডাইনেষ্টি ইন কামৰূপ কোন হ'ব বৈদ্যদেৱ মনত ৰাখিব আৰু বৈদ্যদেৱৰ এখন ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন আছিল
নামটো হ'ল কামলি গ্ৰান্থ চ' এইখিনি আছিল মোৰ মতে পালা ডাইনেষ্টিৰ পৰা পঢ়িবলগীয়া কণ্টেণ্ট ফ্ৰম এক্সাম পইণ্ট অফ ভিউ অ'কে থেংক ইউ ক্লাছটো শেষলৈকে চোৱাৰ কাৰণে নেক্সট ক্লাছত আমি পালা ডাইনেষ্টিৰ পিছত কামৰূপত কি ঘটনা সংঘটিত হৈছিল তাৰ বিষয়ে আমি পঢ়িম যদি ভিডিঅ'টো ইনফৰ্মেটিভ পালে তেনেহ'লে ইয়াক এটা লাইক কৰি দিব জ্ঞান শ্বেৰপা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি ইয়াত আছাম গভৰ্ণমেণ্টৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট টপিকবিলাক ডিছকাছ কৰিম ধন্যবাদ ষ্টে টিউনড